সমাজৰ প্ৰতি দায়বদ্ধ হৈ সমাজ সংস্কাৰক হিচাপে বা জীৱনজোৰা যিটো সৃষ্টিৰাজিৰে যিটো আমাক অৱদান জগালে, আজি ভাবিছোঁ যিটো আমাৰ অনুষ্ঠান উদাগন্ত গৌৰণী মঞ্চ আৰু ৰাণাদাৰ আকৌ নতুন প্ৰভাত হ'ব হোৱাটছএপ গ্ৰুপ, এই দুয়োটা অনুষ্ঠানে আজি তেখেতক এটা যোগ্য সন্মান দিলে বুলি মোৰ ধাৰণা হৈছে। তেখেতে আমাক যিখিনি দিলে তাৰ বিনিময়ত আমিও তেখেতক আমি দিব লাগিব। এই নিয়মটো আমাৰ মাজৰ পৰা হেৰাই গৈছে। মই দুটা কথা প্ৰথমে কৈ লওঁ। আমাৰ নতুন প্ৰজন্ম আজি আপোনালোকে জানে বিশ্বায়নৰ প্ৰভাৱতে হওক, বিশ্বায়নৰ ধামখমীয়াতেই হওক, আজি মানে দিশহাৰা। সকলো আজি যে গুৰুৰ যিটো শব্দৰ অৰ্থবহল সেইটো বুজি নাপায়। আজি গুৰুসকলক, গুৰু মানে মা দেউতাকক গুৰু, শিক্ষাগুৰু গুৰু, আৰু আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত মানে দিগদৰ্শন কৰা ব্যক্তিসকলো আমাৰ গুৰু। কিন্তু আজিৰ প্ৰজন্মই গুৰুক চিনি নাপায়, গুৰুক অমান্য কৰে। অবাধ্য এক পৰিৱেশ, মানে গুৰু গোসাঁই নমুনা এক পৰিৱেশ সৃষ্টি কৰিছে। আৰু এই নতুন প্ৰজন্মৰ, গোটেই নতুন প্ৰজন্মক দোষ দিলে ভুল হ'ব। 70% এচাম এনেকুৱা নতুন প্ৰজন্মই আমাৰ নতুন প্ৰজন্মটোক বদনামী কৰিছে। আমাৰ আজি এই পৰিৱেশটো দেখি মোৰ প্ৰাচীন গুৰুকুলৰ যিটো পৰিৱেশ আমি পঢ়িছোঁ তালৈ মনত পেলাই দিছে। আৰু সেই পৰম্পৰাটো এতিয়া মহাপুৰুষীয় পৰম্পৰাৰ মাজেৰে আমি পাইছোঁ, কিন্তু তথাপিও আজিৰ প্ৰজন্ম এই পৰম্পৰাৰ পৰা সুদূৰ পৰা হ'ব, বহুত দূৰতে আছে। এই বিষয়ে নাজানে। ইয়াৰ নজনাৰ কাৰণটো বহুত আছে, এইবিলাক বিশ্লেষণ কৰিলে বহুত সময় যাব। কিন্তু আমাৰ মা দেউতাকে হওক, আমি এতিয়া 4টা প্ৰজন্মৰ মানুহ আছোঁ। আজি অনুষ্ঠানটোৱে যিটো সাপৰ দৰে এই অনুষ্ঠানটো সৃষ্টি কৰিলে, গুৰুক যিটো সন্মান দিব লাগে, সেইটো আমাৰ এটা পৰম্পৰাত পৰিণত হওক। আৰু তাৰ কাৰণে আমি ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে এজন প্ৰতিনিধি হিচাপে আমাৰ নিজৰ লগৰবিলাকক, আমাৰ অগ্ৰজ, আমাৰ অনুজসকলক এইটো অনুপ্ৰাণিত কৰিব লাগিব, যাতে আমি গুৰুক সন্মান কৰিব পাৰোঁ। আৰু এজন গুৰুক এটা উপাধি দিয়াৰ লগতে তেখেতক যে যথাযোগ্য সন্মান দিয়া হ'ল এইটো নহয়, এটা অঞ্চলৰ যিটো পৰিকাঠামো, যিটো সামাজিক সাংস্কৃতিক যিটো পৰিচয়, সেইটো আৰু উত্তৰণ হ'ল। আমি আগতে বাহিৰত গ'লে আমাক মানে কিছুমান শব্দ কোৱা হৈছিলে, যেনে কিছুমান আমাৰ ঠাইৰ নাম বহুতে চিনি নাপায়। তেতিয়া আমি কওঁ যে ৰহিংগীৰ কথা ওলায়, যে কওঁ আমি যে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মস্থান, তেতিয়া তাৰ গুৰুত্বটো বাঢ়ি যায়। যেতিয়া বিশানগুচিৰ কথা কয়, বিশানগুচিৰ কথা মানুহে নাজানে, তেতিয়া আমি কওঁ যে গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জন্মস্থান। মই ভাবিছোঁ আজিৰ পৰা আমাৰ এই স্থানৰ নামো এই বিশেষ যি উপাধি প্ৰদান কৰা ব্যক্তিগৰাকীৰ নামেৰে পৰিচিত হওক। এই অপয়া বুলি ক'লে আমাৰ শ্ৰদ্ধাৰ সূৰ্যশিল্পী আমাৰ বীৰেন্দ্ৰনাথ দাসদেৱৰ নামেৰে পৰিচিত হওক এই ঠাই। সেইটো এটা মই ভাবিছোঁ, এইটো এটা পৰম্পৰাত পৰিণত হওক। আৰু এই অনুষ্ঠানটো আমাৰ নতুন চামে যাতে গ্ৰহণ কৰে। ইয়াত নতুন প্ৰজন্মৰ বহুত মানে নাই, তথাপিও আমাৰ যিখিনি উপস্থিত আছে তেখেতসকলে এইটো লগৰবিলাকক উদ্বুদ্ধ কৰক, এই অনুষ্ঠানটোৰ কথা কওক, উদ্বুদ্ধ হওক। আৰু এটা কথা, গুৰুক সন্মান নকৰাকৈ কোনো আগবাঢ়ি যাব নোৱাৰে। এই কথাটো নতুন চামে নাজানে বা নতুন চামক শিকোৱা হোৱা নাই। সেই এটা পৰিৱেশ পৰিস্থিতি মাক দেউতাকে দিব পৰা নাই। আৰু গুৰুৰ যিটো আশীৰ্বাদ নহ'লে কোনেও সফল হ'ব নোৱাৰে জীৱনত। আৰু গুৰুকুলৰ সেই শিক্ষা আমি পাইছোঁ। আৰু এতিয়া আমাৰ যিটো শিক্ষা ব্যৱস্থা বা শিক্ষকসকল, সেই গুৰুত পৰিণত হ'ব পৰা নাই। তাৰ মাজত আমাৰ এক ব্যতিক্ৰম। গুৰু মানে এতিয়া অকল শিক্ষা দিলেই নহ'ব, পাঠভিত্তিক জ্ঞান দিলে আমাক নহ'ব, দীক্ষা লাগিব। সেই দীক্ষাৰ কাৰণে, শিক্ষা আৰু দীক্ষা দিয়াৰ কাৰণে এজন শিক্ষক গুৰুৰ পৰ্যায়লৈকে যায়। আৰু তাৰ কাৰণে আমি কিছুমান কথা মোৰ আজি মনত পৰিছে। মোৰ বহু কথা মোৰ খেলি মেলি হ'ব পাৰে, মই কল কৰি আনিছোঁ, মোৰ সময়ো কম আছিলে, মই অফিচৰ পৰা বাহিৰে আহিছোঁ। আমাৰ মনত পৰে একলব্যৰ কথা মনত পৰে। একলব্য আজি যিমান বৰেণ্য, একলব্য যদি সঁচাই দ্ৰোণাচাৰ্যৰ শিষ্য হ'লহেঁতেন, সিমান বৰেণ্য হ'লহেঁতেন জানো? নিশ্চয় নহ'লহেঁতেন। গুৰুৰ দান দিছিলে তেখেতৰ আঙুলিটো, যিটো আঙুলি তেখেতৰ সম্পদ আছিলে, তেখেতৰ গোটেই ফৌৰ্যবীৰ্যৰ প্ৰতীক আছিলে, সেই আঙুলিটো দান কৰিছিলে। বাৰবাৰী, আমি মহাভাৰতৰ যুদ্ধৰ কথা জানো যে 18 দিন চলিছিলে, কিন্তু এজন বীৰ আছিলে যিয়ে 3 মিনিটত যুদ্ধখন শেষ কৰিব পাৰিলেহেঁতেন। বাৰবাৰী, ঘটোৎকচৰ পুতেক, ঘটোৎকচৰ 3জন পুতেকৰ এজন। কিন্তু সেই বাৰবাৰীকে যুদ্ধ নকৰিলে, বৰং তেখেতৰ গুৰু নহয় যদিও শ্ৰীকৃষ্ণৰ মানে অনুৰোধত তেখেতে শিৰটো তেখেতক দান কৰিছিলে। তেখেতে কি কৰিব নোৱাৰিলেহেঁতেন। গতিকে আজি
এইটো সেইকাৰণে প্ৰাসংগিক যে আমি গুৰুক মানিব লাগে বা গুৰুৰ কথা, গুৰুক সন্মান কৰিব লাগে বা আমি গুৰুক আশীৰ্বাদ ল'ব লাগে। এই পৰম্পৰাটো যি নোহোৱা হৈ গৈছে, এইটো আকৌ এটা এনেকুৱা অনুষ্ঠানেৰে আমাৰ আৰম্ভ হ'ব। আৰু কিছুমান কথা কওঁ, আমি যে গুৰুৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ, সমাজ বিৰোধী হৈ গৈছোঁ, সমাজ বিচ্ছিন্ন হৈছোঁ, ইয়াৰ কাৰণ কিন্তু মাক দেউতাকে, ল'ৰা ছোৱালী আজি নতুন প্ৰজন্ম নহয়, কাৰণ তেওঁলোকে এইটো চিনাকি কৰাই দিয়া নাই। এটা গেপ এটা হৈ গৈছে। আমাৰ যিটো সাপু পৰম্পৰা, মহাপুৰুষৰ পৰম্পৰা যিটো চলি আছে, তাৰ পৰা আমাক কিছুমানক বিচ্ছিন্ন কৰাই দিয়া হৈছে। তাৰ কাৰণ হৈছে আমাৰ বিশ্বায়নৰ কথাটো ক'লোঁ। আজি আমি ফেচবুক ইনষ্টাগ্ৰামৰ মাজেৰে আমি গোটেই বিশ্বৰ বস্তুটো লিখোঁ, সেইটো আমি নিজৰ বুলি লওঁ। আজি আমাৰ সংস্কৃতি বন্তি জ্বলোৱা সংস্কৃতি, বন্তি নোলোৱা সংস্কৃতি নহয়। আমি বাৰ্থডে পাতোঁ, বাৰ্থডে কেক কাটোঁ, তাতে আমি কি কৰোঁ, তাতে মমখিনি আগতে নুমাই লওঁ। এইটোতো আমাৰ সংস্কৃতি নহয়। আমাৰ বন্তি জ্বলোৱা সংস্কৃতি, মহাপুৰুষীয়া সংস্কৃতি, আমাৰ সংস্কৃতি গুৰুকুলীয়া সংস্কৃতি। গতিকে আমাৰ ল'ৰাবিলাকে কেনেকৈ জানিব, ছোৱালীবিলাকে কেনেকৈ জানিব যদি মাক দেউতাকে আমাৰ নিজৰ পৰম্পৰাটো কিমান সমৃদ্ধ সেইটো যদি নিশিকায়? আমি দিনে দিনে আমি সমাজ বিৰোধী, সমাজ বিচ্ছিন্ন হৈ যাওঁ। আজিৰ প্ৰজন্ম সেইকাৰণে উদণ্ড, অমান্য, মানে গুৰুক নামানে। গুৰুক হয় নমনা বুলি যিটো কয়, ইয়াত দায়ী মূলতে আমি পূৰ্বৰ পৰা চলি অহা পৰম্পৰাটোক মাজতে আমি ভংগ কৰি দিছোঁ। আমি আজি দৌৰিছোঁ, সময়ৰ লগত দৌৰিছোঁ, সময়ৰ আগত দৌৰিছোঁ। আমি নিজৰ পৰা দৌৰিছোঁ, আমি গাঁৱৰ পৰা চহৰলৈ দৌৰিছোঁ, আমি শ্ৰেষ্ঠত্বৰ দৌৰত দৌৰিছোঁ। কিন্তু আমি শ্ৰেষ্ঠত্বৰ দৌৰত দৌৰি কি লাভ হৈছে? আমি নিজৰ সমস্তখিনি উজাৰি দিব লাগে, যেনেকৈ আমাৰ বীৰেন্দ্ৰ নাথ ছাৰে তেখেতৰ জীৱনজোৰা সাধনাৰে তেখেতৰ সাহিত্য, সংগীত আৰু নাটকৰ ক্ষেত্ৰখনত নিজৰ প্ৰতিভাখিনি উজাৰি দিছে। তেখেতে শ্ৰেষ্ঠত্ব বিচৰা নাই, কিন্তু শ্ৰেষ্ঠ হৈছে তেখেতৰ কামেৰে, তেখেতৰ গুণেৰে, তেখেতৰ সাধনাৰে। আজিৰ ল'ৰাবিলাকে নিজৰ বাহিৰে বেলেগক চিনি নাপায়। ময়ে শ্ৰেষ্ঠ, ময়ে আগত যাব লাগিব, লেং মাৰি হ'লেও